যোৱাকালি অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী নামৰ গাঁওখনত যিখন গাঁৱত যথেষ্ট সংখ্যক বড়ো লোকো বাস কৰে তাতে উচ্ছেদ হ'ব লগা এটা পৰিয়াল এইটো মিয়া পৰিয়াল আছিলে সেই পৰিয়ালটোৰ ঘৰটো নিশা প্ৰায় 8:30 মান বজাত এখন মটৰচাইকেলত অহা দুজন মিয়া যুৱকে জ্বলাই থৈ যায় তেওঁলোকৰ মূল উদ্দেশ্যটোৱে আছিল যে যেহেতু নাগালেণ্ড সীমান্তৰ গাঁও অসম আৰু নাগালেণ্ডৰ মাজত আৰু ক'বলৈ গ'লে সেই গাঁওখনৰ বড়ো লোকসকল আৰু নগা লোকৰ মাজত এটা সংঘাত সৃষ্টি কৰাৰ তেওঁলোকে প্ৰয়াস কৰিছিল ইতিমধ্যে পুলিচে যথেষ্টখিনি ক্লু পাইছে আৰু মই সকলোখিনি নিউজ চেনেল মিডিয়া পাৰ্সন সকলোকে এটা অনুৰোধ জনাওঁ যে বিষয়বস্তু সবিশেষ নজনাকৈ সীমান্তত কিবা এটা ঘটনা ঘটিলেই নগা দুৰ্বৃত্তই ঘৰ জ্বলাই গৈছে বুলি যাতে বাতৰি পৰিৱেশন নকৰে কাৰণ নাগালেণ্ডৰ আমাৰ নগা ভাইসকলে এই এভেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে তেখেতসকল আমাৰ লগত আছে আনকি এভেকশ্যন হৈ থকা দিনগিটাত তেখেতসকলে আমাৰ কৰ্মীসকলক খাদ্য যোগান ধৰিছিল আমি এটা খুব সুসম্পৰ্ক বজাই ৰাখিছোঁ সীমান্তত এতিয়া বনানীকৰণৰ কাম আৰম্ভ হৈছে হাজাৰ হাজাৰ বিঘা মাটিত বনানীকৰণ হ'ব আৰু সীমান্তখন সেউজ হৈ পৰিব আমি এটা দিন ঠিক কৰিম তাৰিখটো এতিয়ালৈকে ঠিক হোৱা নাই যিটো দিনত আমি এটা মাছ স্কেলত প্লেন্টেশ্যন কৰিম য'ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি নিমন্ত্ৰণ জনাম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো নিমন্ত্ৰণ জনাম আমি দুইজনৰ উপস্থিতিত ৰাইজৰ সহযোগিতাই এই অঞ্চলটোত বনানীকৰণৰ প্ৰক্ৰিয়াটো আৰু ত্বৰান্বিত কৰিম যাতে উৰিয়াম ঘাটত এখন নতুন অৰণ্য আমি সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম যোৱাকালি অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী নামৰ গাঁওখনত যিখন গাঁৱত যথেষ্ট সংখ্যক বড়ো লোকো বাস কৰে তাতে উচ্ছেদ হ'ব লগা এটা পৰিয়াল এইটো মিয়া পৰিয়াল আছিলে সেই পৰিয়ালটোৰ ঘৰটো নিশা প্ৰায় 8:30 মান বজাত এখন মটৰচাইকেলত অহা দুজন মিয়া যুৱকে জ্বলাই থৈ যায় তেওঁলোকৰ মূল উদ্দেশ্যটোৱে আছিল যে যেহেতু নাগালেণ্ড সীমান্তৰ গাঁও অসম আৰু নাগালেণ্ডৰ মাজত আৰু ক'বলৈ গ'লে সেই গাঁওখনৰ বড়ো লোকসকল আৰু নগা লোকৰ মাজত এটা সংঘাত সৃষ্টি কৰাৰ তেওঁলোকে প্ৰয়াস কৰিছিল ইতিমধ্যে পুলিচে যথেষ্টখিনি ক্লু পাইছে আৰু মই সকলোখিনি নিউজ চেনেল মিডিয়া পাৰ্সন সকলোকে এটা অনুৰোধ জনাওঁ যে বিষয়বস্তু সবিশেষ নজনাকৈ সীমান্তত কিবা এটা ঘটনা ঘটিলেই নগা দুৰ্বৃত্তই ঘৰ জ্বলাই গৈছে বুলি যাতে বাতৰি পৰিৱেশন নকৰে কাৰণ নাগালেণ্ডৰ আমাৰ নগা ভাইসকলে এই এভেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে তেখেতসকল আমাৰ লগত আছে আনকি এভেকশ্যন হৈ থকা দিনগিটাত তেখেতসকলে আমাৰ কৰ্মীসকলক খাদ্য যোগান ধৰিছিল আমি এটা খুব সুসম্পৰ্ক বজাই ৰাখিছোঁ সীমান্তত এতিয়া বনানীকৰণৰ কাম আৰম্ভ হৈছে হাজাৰ হাজাৰ বিঘা মাটিত বনানীকৰণ হ'ব আৰু সীমান্তখন সেউজ হৈ পৰিব আমি এটা দিন ঠিক কৰিম তাৰিখটো এতিয়ালৈকে ঠিক হোৱা নাই যিটো দিনত আমি এটা মাছ স্কেলত প্লেন্টেশ্যন কৰিম য'ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি নিমন্ত্ৰণ জনাম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো নিমন্ত্ৰণ জনাম আমি দুইজনৰ উপস্থিতিত ৰাইজৰ সহযোগিতাই এই অঞ্চলটোত বনানীকৰণৰ প্ৰক্ৰিয়াটো আৰু ত্বৰান্বিত কৰিম যাতে উৰিয়াম ঘাটত এখন নতুন অৰণ্য আমি সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ